শ্ব' মাষ্ট গ' অন। মুখাৰ ওপৰত আন এখন মুখা পিন্ধি চলাই নিছে সংগ্ৰাম। মঞ্চ অভিনয়ত ব্যস্ত থকাৰ সময়তে তেওঁলোকে হেৰুৱাইছে নিজৰ আপোনজনক। কোনোবাই যদি হেৰুৱাইছে জন্মদাতাক, কোনোবাই হেৰুৱাইছে নিজৰ সন্তানক। উৎপল দাস আৰু ৰাগ ঐনিতমৰ পাছত এইবাৰ মাতৃৰ ছায়া আঁতৰিল মৃদুল ভূঞাৰ পৰা। পিঞ্জৰালৈ তবদিল হৈছে নেকি বৰ্তমান অসমৰ ভ্ৰাম্যমাণ জগত? এই ক্ষেত্ৰত ভ্ৰাম্যমাণৰ প্ৰযোজকৰ কৰণীয় কি? মৃত্যু হৈছে এক শিল্প। মানৱ জীৱনৰ এক চিৰন্তন সত্য হৈছে মৃত্যু। কাৰ জীৱনলৈ কোন সময়ত মৃত্যুৰ আগমন হয় তাক কোনেও ক'ব নোৱাৰে। অনিচ্ছা সত্ত্বেও এই বাস্তৱক গ্ৰহণ কৰি আগুৱাই যোৱাটোৱে হৈছে মনুষ্য জীৱনৰ মূল উদ্দেশ্য। বিশেষকৈ জন্মদাতাক হেৰুৱাই শোকবিহুল হৈ পৰে একোজন সন্তান। বিগত জানুৱাৰী মাহৰ পৰা বৰ্তমান সময়লৈকে অসমীয়া চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও অভিনেতাই হেৰুৱাইছে নিজৰ জন্মদাতাক, যাৰ ভিতৰত অভিনেতা উৎপল দাস, ৰাগ ঐনিতম, চন্দন ডেকা অন্যতম। শেহতীয়াকৈ অভিনেতা মৃদুল ভূঞাইও হেৰুৱালে মাতৃ কুঞ্জলতা ভূঞাক। বুধবাৰে বিয়লি 4 বজাত নাৰায়ণপুৰৰ 2 নং ৰঙাজান গাঁৱৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে মাতৃ কুঞ্জলতা ভূঞাই। মঞ্চত নাট অভিনয় কৰি থকাৰ সময়তে মাতৃৰ বিয়োগৰ খবৰ লাভ কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে। মঞ্চত প্ৰথম দৰ্শনীৰ অভিনয় সামৰি মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত সম্পন্ন কৰে অভিনেতাগৰাকীয়ে। অকল মৃদুল ভূঞাই নহয়, বিগত বৰ্ষৰ নৱেম্বৰ মাহত পিতৃৰ মৃত্যুৰ খবৰ পায়ো দৰ্শকে গম নোপোৱাকৈ মঞ্চত এমুকৰা হাঁহি লৈ অভিনয় কৰি গৈছিল অভিনেতা চন্দন ডেকাইও। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 15 জানুৱাৰীৰ পিতৃক হেৰুৱাই অভিনেতা ৰাগ ঐনিতমে। আনহাতে 16 জানুৱাৰীত মাতৃক হেৰুৱাইছিলে অভিনেতা উৎপল দাসে। দৰ্শকক দিয়া প্ৰতিশ্ৰুতি আগত ৰাখি নিজৰ অভিনেতা হোৱা কৰ্তব্য পালন কৰি শেষত পালন কৰে পুত্ৰ কৰ্তব্য। ইয়াৰ উপৰিও পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰিও মঞ্চত অভিনয় কৰি গৈছিল সুদক্ষ অভিনেতা পদ্ম বৰাইও। কিন্তু এই সকলোবোৰৰ উপৰঞ্চিও এতিয়া মনত উত্থাপন হৈছে এটা বিশেষ প্ৰশ্নৰ। সঁচাকৈয়ে পিঞ্জৰালৈ ৰূপান্তৰিত হৈছে নেকি বৰ্তমান অসমৰ ভ্ৰাম্যমাণ জগত? পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে বৰ্তমান যেন জীৱন পাৰ কৰিছে এইসকল কলাকুশলীয়ে। নিজৰ আপোনজনৰ বিয়োগতো যেন তেওঁলোকে মন খুলি প্ৰকাশ কৰিব নোৱাৰে নিজৰ মনৰ ভিতৰত বলি থকা ধুমুহাজাকৰ কথা। তথাপিও নিজৰ কামক, অভিনয়ৰ প্ৰতি থকা স্পৃহাক সদায় আগস্থান দি আহিছে এইসকল শিল্পীয়ে। সেয়েহে দুদিনীয়া এই জীৱনটো হৈ পৰিছে এখন নাটক, যাৰ যৱনিকা ক'ত কেতিয়া কেনেকৈ হয় কোনেও ক'ব নোৱাৰে। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, কাৰেঞ্চন আছাম।